Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আসাম স্কিল ইউনিভাৰ্চিটিৰ পৰা ওলোৱা এটা এডভাৰটাইজমেন্ট শেয়াৰ কৰিব বিচাৰিছো আৰু এই এডভাৰটাইজমেন্টটো যোৱা 6 নৱেম্বৰ ওলাইছে আৰু আসাম স্কিল ইউনিভাৰ্চিটি মঙ্গলদৈৰ কিছু সংখ্যক ভ্যাকেন্সি ফিল আপ কৰাৰ কাৰণে এইটো ওয়াকিং ইন্টাৰভিউ নোটিছ ওলাইছে। তো ইয়াতে কি ভ্যাকেন্সি আছে? হোস্টেল সুপাৰভাইজাৰ এটা ভ্যাকেন্সি 25000 স্যালাৰি, Hostel Supervisor Girls eta vacancy 25000 salary, Guest House and Transit Accommodation Supervisor 25000 salary, Electrician 70500 17500, Plumber 17500 eta vacancy ase aru interview hobo oha 17 নৱেম্বৰত গটিকে যি সকলে ইন্টারেস্টেড আru যি সকলে হেই অঞ্চলটোত থাকে তেওঁলোকৰ কাৰণে ভাল খবৰ আৰু 17 নৱেম্বৰত 10:30 বজাত ইন্টাৰভিউ হ'ব আৰু 11:30 ৰ পিছত কাকো এন্ট্ৰি কৰিব দিয়া নহব এন্ট্ৰি দিয়া নহব আৰু ভেন্যুটো হৈছে আসাম স্কিল ইউনিভাৰ্চিটি মঙ্গলদৈ দৰং আসাম 784125 আৰু কোৱালিফিকেশনটো দিয়া আছে ইয়াতে ফৰ হোস্টেল সুপাৰভাইজাৰ বয়জ এণ্ড গাৰ্লছ বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন আৰু মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স ইন হোস্টেল ম্যানেজমেন্ট ষ্টুডেন্ট ওয়েলফেয়াৰ ৰেসিডেন্সিয়েল ফেসিলিটিজ ইন এ ৰেপুটেড ইউনিভাৰ্চিটি এডুকেশনাল ইনষ্টিটিউশন অৰ গভৰ্নমেন্ট অৰ্গানাইজেশন গুড কমিউনিকেশন পাৰ্সোনাল ইন্টাৰপাৰ্সোনাল স্কিলছ কম্পিউটাৰ নলেজ তাৰ পিছত আৰু হোস্টেল সুপাৰভাইজাৰ গাৰ্লছৰ কাৰণে অনলি ফিমেল আৰু বয়জৰ কাৰণে অনলি মেল ক্যান্ডিডেট সকলে ইন্টাৰভিউত যাবলৈ পাৰিব। তাৰ পিছত গেষ্ট হাউস ট্ৰানজিট একমোডেশনৰ কাৰণে কোৱালিফিকেশন বেচেলৰ ডিগ্ৰী লগত হস্পিটালিটি ম্যানেজমেন্ট হোটেল ম্যানেজমেন্ট এইবিলাক ক্ষেত্ৰত ডিগ্ৰী থকা সকলে প্ৰিফাৰেন্স পাব। তাৰ পিছত মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI অৰ ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ট্ৰেড মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স আৰু ইলেক্ট্ৰিকেল লাইসেন্স থাকিব লাগিব। তাৰ পিছত প্লাম্বাৰৰ এটা ভ্যাকেন্সি ITI বা ডিপ্লোমা ইন প্লাম্বিং 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব আৰু এজ লিমিটটো হৈছে 40 ইয়াৰ্স আৰু যি সকলে ইন্টাৰেস্টেড তেওঁলোকে লাষ্ট টাইম হৈছে 11:30 বজা 11:30 পিছত আপোনালোকে যাব নোৱাৰিব আৰু ইয়াত কি ডকুমেন্টস নিব লাগিব ইয়াত দিয়া আছে। তো ইয়াতে আপোনালোকে অৰিজিনাল সাৰ্টিফিকেট লৈ যাব লাগিব মাৰ্কশিট এক্সপেৰিয়েন্স সাৰ্টিফিকেট যিবিলাক আছে আৰু এটা সেলফ এটাস্টেড ফটোকপি নিব লাগিব আৰু ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ নিব লাগিব। গটিকে এইখিনি হৈছে এইটো এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু আপোনালোকে আসাম স্কিল ইউনিভাৰ্চিটি ওয়েবসাইটত যাব ওয়েবসাইটত গৈ পেলাই ৰিক্ৰুটমেন্ট সেকশনত গলে এই এডভাৰটাইজমেন্টটো পাব। আজিৰ এই ভিডিঅ'টিত এইটো আগবঢ়ালো। চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত। থ্যাংক ইউ।